নগাঁৱৰ জুৰিয়াত উচ্ছেদিত বেদখলকাৰীৰ পুনৰ দপদপনিৰ অভিযোগ উচ্ছেদিত বেদখলকাৰীয়ে শেৰাজ মিয়াদী ভূমিত গৃহ নিৰ্মাণৰ অভিযোগ উৰিয়ামঘাটৰ পৰা উচ্ছেদ হোৱা পৰিয়ালে বেদখল কৰিলে শেৰাজ মিয়াদী ভূমি এই ঘটনা সংঘটিত হৈছে জুৰিয়াৰ পাম কালিয়া ডিংগাত আমার পুতে মারে কিনছে কেনার পরে ওইরম ঘাটে উচ্ছেদ করা মানুষ আইয়া আমার এই কিনা মাটির ঘর তুলে আসছে ঘর তোলার পরে জুড়িয়া বহুত মানুষ গেছে পুলিশ আইছে পুলিশ আইয়া কইছে কেসকাল করুন লাগে না আর বেসুইয়া ফাটিয়া ইয়া সীমা সমঝাই দিচ্ছে আপুনি মাটি কিমানখিনি কিনিছিলে কিমান মাটি কিনিছিলে 2 বিঘা 2 বিঘা এতিয়া বেদখল কোনে দিছে শফিকুল ইসলাম আর বদরুল ইসলাম সিহঁতে উচ্ছেদ কৰা মানুহ হ্যাঁ সিহঁতৰ আগত ঘৰ ক'ত আছিলে ওইরম ঘাট ঔৰংবাদৰ পৰা আহি পেলাই ইয়াত মাটি আপোনাৰ বেদখল দিছে বেদখল দিছে আজি মানে মাটি সমঝাই দিব বিচাৰিছিলে সমঝাই দিছে কি বেচা মানুষের সমঝাই দিছে কিন্তু ওরা শফিকুল ইসলাম আর বদরুল ইসলাম ঘর তুলে আলছে এরা মানে না মোৰ ভতিজাই মাটিখিনি লৈছে লোৱাৰ পিছত নামজাৰি দলিল সব হৈ গ'ল হোৱাৰ পিছত আজি আমাৰ জুৰিয়াৰ মানুহ সবেই গৈছে ঐৰংগড়ৰ পৰা দুঘৰ মানুহ আহি উচ্ছেদ লোক হয় সিহঁতে আহি আমাৰ ভতিজাৰ মাটিখিনিত ঘৰ বনাই দিলে ঘৰ বনোৱাৰ পিছত আমি ইয়াৰ পৰা সবেই গৈছোঁ আজি 200 মান মানুহ গৈছোঁ গৈ পেলাই সিহঁতক মাতিছোঁ মাতাৰ পিছত যাৰ পৰা মাটিখিনি লৈছে সেই মাটিখিনি সমঝাই দিছে মাটি সীমা কৰি দিছে আমাক তাৰপিছত তাৰ এই উচ্ছেদ লোক দুজনে সেইটো মানি নলয় আৰু যাৰ পৰা আমি কিনিছোঁ সি আমাক সমঝাই দিছে আমি সমজি লৈছোঁ তাৰপিছত প্ৰশাসন আহি আমাক ক'লে যে চাৰ্কুলৰ পৰা মানুহ আনি তোমালোকে সমজি ল'বা এতিয়া হাই হুল্লোড় কৰিব নালাগে গড় দৰ ভাঙিব নালাগে তোমাৰ মাটি কিনিছা তুমি নিজে পাই যাবা পাছত আমি আৰক্ষীৰ কথা মতে আমি আহি গৈছোঁ সিহঁতে আমাৰ সীমাটো সমঝাই দিছে আমি সমজি আহিছোঁ মাটিখিনি ক'ত আছে মাটিখিনি আছে পাম কালিডিঙে পাম কোনে কিনিছিল মাটিখিনি মুহাজুল ইছলাম মোৰ ভতিজা কিমান মাটি আছিলে 2 বিঘা মাটি ঠিক আছে কিমান মাটি বিক্ৰী কৰিছে কাৰ তাত বিক্ৰী কৰিছে মুহাজুলে তাই টকা পাইছে পাইছো আজি মাটি সমঝাই দি আছে আপুনি নিজে সমঝাই দি আছে আপোনাৰ নিজৰ মাটি হয় আপোনাৰ নাম কি সিরাজুল ইসলাম গাঁওখনৰ নাম কি পামকাল ডিঙ্গা মাটি কিমানখিনি আছিলে 40 বিঘা না বিক্ৰী কৰিছে কিমানখিনি 2 বিঘা কাৰ তাত বিক্ৰী কৰিছে মহজুদ পইচা পাইছে সম্পূৰ্ণ পইচা পাইছে আজি সমঝাই দি আছে